এইটো ৰাইজৰ বহিঃপ্ৰকাশ। ৰাইজে এনেকুৱা কৰাটো উচিত নহয়। আইনৰ ভিতৰত থাকি আমি ন্যায় বিচাৰিছোঁ। জুবিনদাৰ ন্যায় পাব লাগিব। এইটো আমাৰ অধিকাৰ আৰু আমাৰ আত্মাই শান্তি নাপায়। সেইবুলি আমি আৰক্ষী আৰু সাংবাদিকৰ ওপৰত আক্ৰমণ কৰাটো ঠিক নহয়। ইতিমধ্যে আমাৰ চৰকাৰৰ যিটো হেমাহি, যাৰ কাৰণে এই ফল আমি দেখিবলৈ পাইছোঁ। আচলতে অতি সোনকালে আমাৰ জুবিনদাই ন্যায় পাব লাগে আৰু ন্যায়টো নোপোৱাৰ কাৰণে এইটো ৰাইজৰ বহিঃপ্ৰকাশ। বিশেষকৈ মই ৰাইজক এটাই অনুৰোধ জনাম, আপোনালোকে ধৈৰ্য ধৰি জুবিনদাৰ ন্যায়ৰ কাৰণে আমি সদায় আইনৰ লগত সহযোগিতা কৰিব লাগিব। আৰু সাংবাদিক বন্ধুসকলে জুবিনদাৰ ন্যায়ৰ পক্ষত আছে। সাংবাদিক বন্ধুসকলৰ ওপৰত আক্ৰমণ কৰাটো ঠিক হোৱা নাই। সাংবাদিক বন্ধুসকল, অসমৰ গোটেই সংবাদ গোষ্ঠীয়ে জুবিনদাৰ ন্যায়ৰ পক্ষত আছে আৰু সদায় মাত মাতি আহিছে আগৰ পৰাই, আৰু ন্যায় নোপোৱালৈকে তেওঁলোকে মাত মাতি থাকিব আৰু মাৰ বান্ধি থিয় দিব। এইটো কোনো পক্ষপাতিত্ব নকৰি মই দেখা নাই এতিয়ালৈকে কোনোবা এজন সংবাদ গোষ্ঠীয়ে জুবিনদাৰ ন্যায়ৰ বিপৰীতে কথা পাতিছে। তো জুবিনদাৰ ন্যায়ৰ পক্ষত অসমৰ গোটেই সংবাদ গোষ্ঠীয়ে আছে। গতিকে যিসকল ব্যক্তিয়ে সাংবাদিকৰ ওপৰত আক্ৰমণ কৰিছে, এইটো কৰিব নালাগে। আমি সাংবাদিক বন্ধুসকলক সহযোগিতা কৰিব লাগিব, ধৈৰ্য সহকাৰে আমি আগবাঢ়িব লাগিব আৰু জুবিনদাই ন্যায় পাব লাগিব। এইটো 100% চিধা কথা, এইটো পাবই লাগিব।